প্ৰত্যেক বছৰতে আমাক এই কাৰ্যসূচীটো পালন কৰিবলৈ দিয়ে। 2 অক্টোবৰ যিটো গান্ধী জয়ন্তী উপলক্ষে আমি ভালদৰে আজি পালিবলৈ লৈছিলোঁ। ইয়াতে আমাৰ বিশিষ্ট ব্যক্তি কৰ্মীনাথ চাহাবদেৱ উকিল তেখেতৰ উপস্থিত আছিলে আৰু গণ্যমান্য বহুত কেইজন উপস্থিত আছিলে। গতিকে আমি আজি আমাৰ এই বিশেষ গাঁও সভাখন মোৰ মতে ভালদৰে সকলোভাৱে ভালধৰণে আমি চলি যাব বুলি আশা কৰিছোঁ। ৰাইজেও কামনা কৰি আছে সকলোৱে তেখেতসকলৰ গাঁও সভাখন তাত আমিও ভাল পাইছোঁ। গতিকে মই আৰু সেইখিনি নেতৃত্ব মুম্বাইত যিটো কমাৰ্চ এছ'চিয়েশ্যন আছিল তেওঁলোকে কংগ্ৰেছ দল গঠন কৰিছিল আৰু সেই কংগ্ৰেছ দলৰ নেতৃত্বত যিটো ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল তাতে তেওঁ যোগদান কৰিছিল। তাৰে অন্যতম ঘটনা হৈছিল দাণ্ডী যাত্ৰা। আপোনালোকে জানে 400 কিলোমিটাৰ গৈছিলে, 250 মাইল হিচাপে হয়। নিমখৰ ওপৰত যিটো কৰ আৰোপ কৰিছিল তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি ভাৰতীয় জাতিৰ মানুহখিনিক অনুপ্ৰেৰণা যোগাইছে। ভাৰতবৰ্ষৰ এই আন্দোলনত বা সাউথ আফ্ৰিকাৰ আন্দোলনত জঁপিয়াই পৰাৰ কাৰণে তেখেতে কেইবাবাৰো জেলত যাব লগা হৈছে। কিন্তু তেওঁ যিখিনি ত্যাগ কৰিছিল এই ত্যাগৰ প্ৰতি সন্মান জনাই তেওঁ মহাত্মা উপাধি সাউথ আফ্ৰিকাতেই দিয়া হৈছে আৰু তেওঁক আজি আমি জাতিৰ পিতা বুলি জানো। মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা, তেওঁক আমি বাপু বুলিও মাতোঁ। 13 বছৰ বয়সত তেখেতে বিয়াও পাতিছিল আৰু ভাৰতবৰ্ষৰ যিটো আন্দোলন তাৰ ভিতৰত আছিলে আপোনাৰ কুইট ইণ্ডিয়া মুভমেণ্ট যিটো হৈছিল, ভাৰত ত্যাগ আন্দোলন, দিল্লী চলো যিটো ডু অৰ ডাই, ইয়া কৰেং না ইয়া মৰেং, জীৱন দিম নহ'লে স্বাধীন কৰি। আৰু এই স্বাধীনতাৰ আন্দোলনৰ মূল নীতি আছিল অহিংসা। মহাত্মা গান্ধীৰ জীৱনৰ পৰা যদি আমি শিকিব লগা আছে দুটা অন্যতম কথা হ'ল, এটা হ'ল সত্য কথা ক'ব লাগিব। বাল্যকালত মহাত্মা গান্ধীয়ে নিজৰ ককায়েকৰ লগত আৰু তেওঁৰ বন্ধুৰ প্ৰলোভনত পৰি বিড়ি আৰু চিগাৰেট খোৱা আৰম্ভ কৰিছিল। তাৰপিছত কিছু নিচাযুক্ত দ্ৰব্য সেৱন কৰা আৰম্ভ কৰিছিল। কিন্তু মহাত্মা গান্ধীয়ে এই কথাটো যেতিয়াই অলপ বয়স হ'লে, যেতিয়াই এই কথাটো উপলব্ধি কৰিলে এয়া মোৰ জীৱনৰ সাংঘাতিক ভুল। মহাত্মা গান্ধী দেউতা আছিল পোৰবন্দৰৰ চিফ মিনিষ্টাৰ দেৱান। বন্ধ হয়ে আছে, এটা তো ডেভেলপমেন্টের আমার ডেভেলপমেন্টের কাজ। আমার হচ্ছে ইমান ই নহয়, এলার্ট নহয়, বাতৰি লাগে যিবিলাক কৰ্মচাৰী আমাৰ প্ৰতিনিধিত্ব কৰা মানুহবিলাকে ভৰি থাকে, ভৰিবিলাকত এলাৰ্ট থাকিব লাগে যে ইমান এটা ডাঙৰ এই পিডাব্লিউডি ৰাস্তাত যিমানবোৰ কালভাৰ্ট আছে প্ৰত্যেকটা কালভাৰ্টে বন্ধ হয়। পুখুৰীখন দিছে গোটেই এটা আমাৰ তাতে এটা ব্ৰিজ আছে, উডেন ব্ৰিজ আছে, সেই ব্ৰিজটো বন্ধ কৰি এটা কালভাৰ্ট দিছে, কালভাৰ্টটো বন্ধ কৰি এতিয়া দুই চাইডে পুখুৰী হৈ গৈছে। ইপানৰ পৰা সিপানে যাব নোৱাৰি। ইয়াতে এটা ধুনীয়াকৈ এটা খাল আছে, 16 ফুট বহলত 16 ফুট কৰি আছে। কোনোবা দিন বা গাঁও সভাত আমাৰ প্ৰতিনিধি যিবিলাক আমি নিৰ্বাচন কৰি পঠাই দিওঁ যে এটা বডি বনাই দিওঁ, সেই কথাগুলো বা আপোনালোকৰ লগত কোনোদিন ডিছকাছ কৰা নাই। গতিকে মই ভাবোঁ ঠিক নকওঁ, মানুহো নাই।